मैम আমি ইয়াতে এতিয়া আমাৰ আপোনালোকে ইতিমধ্যে গম পাইছে যে চিৰাকুটা, ঝাৰুপাকৰা আৰু সন্তোষপুৰ এই তিনি ঠাইত আমাৰ প্ৰশাসনৰ তৰফৰ ধুবুৰী প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ অভিযান লোৱা হৈছে আৰু সেইবাবে আমি এক্সটেনচিভ মাইকিং কৰিছিলোঁ যাতে মানুহখিনি আগতে সজাগ হয় যে ইয়াৰ পৰা তেওঁলোকে যাতে নিজে যিখিনি আমাৰ বেদখলকাৰী আছে আমাৰ খাছ মাটিত সেইখিনি যাতে গভৰ্ণমেণ্ট লেণ্ডৰ পৰা তেওঁলোকে নিজে আঁতৰি যায় আৰু সেইটোৰ কাৰণে তেওঁলোকে অকণমান মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেতিয়া আহিছিলে তেওঁলোকৰ আগত কৈছিলে আৰু সেইটোকে মানে ৰাখি পেলাই তেওঁলোকৰ এককালীন সাহায্য দিয়া হৈছে। এই এককালীন সাহায্যটো ফেমিলি বেচিছত দিয়া হৈছে। এটা ফেমিলিক 50,000 টকাৰ এটা সাহায্য দিয়া হৈছে আৰু এই দ্বাৰা আমি আজি ইয়াতে সেই চেকে আমি দিলোঁ আৰু ইয়াৰ পিছত যিখিনি চেক আছে বহুতখিনি চেক আছে আহিবলৈও আছে লগতে আমাৰ চক্ৰ বিষয়া চাপৰৰ হাতত আছে তেওঁলোকে তাৰে পৰা ল'ব পাৰিব তেওঁ বিতৰণ কৰিবই। আমি এতিয়া আহি পেলাই এইটো আমি লগতে আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে এককালীন সাহায্যটো যিখিনি ভূমিহীন বেদখলকাৰী চৰকাৰী মাটিত আছে তেওঁলোকে এই সাহায্যটো লওক আৰু ইভিকশ্যনটো যিহেতু হ'ব তাৰ আগতে তেওঁলোকে যাতে নিজে মানে হেৰি কৰে। এতিয়া আমাৰ তাৰমানে এনেকুৱা হৈছে যে গোটেইখিনি হিচাপ আহি আছে আমি প্ৰিপেয়াৰ কৰি আছোঁ লিষ্ট আৰু সেইমতে আমি মানে ধুবুৰীৰ পৰা চেকবোৰ আহি আছে সদ্যহতে আমি এতিয়া 12খনমান চেক আমি ডিষ্ট্ৰিবিউট কৰিলোঁ আৰু যিখিনি বাকী আছে সেইখিনি আমাৰ চক্ৰ বিষয়াই কৰিব আৰু যিখিনি আহি থাকিব সেইমতে আমি কৰি থাকিব আৰু অভাৰঅল কিমানখিনি ডেটা হ'ব সেইখিনি আপোনালোকক আমি পিছত ভালদৰে জনাবলৈ পাৰিম।